গ'ল চেভেনপে ধৰি দিয়া তুমি আমাক কৃপা কৰা নহয় নকৰো আমি এনে প্ৰতিবাদ নহয় নকৰো আমি এনে প্ৰতিবাদ কৰা হে তুমি ৰেগুলাৰ কৰা হে আমাৰ ৰেগুলাৰ আমাৰ মামা দিবলৈ সাজু হওক আমাক গুৰুত্বৰ হে স্বদেয় আমাৰ মামা NSM কমিক স্কেল পেড প্ৰদান কৰক NSM কমিক স্কেল পেড প্ৰদান কৰক NSM কমিক স্কেল পেড প্ৰদান কৰক কোভিড যোদ্ধাক প্ৰতাৰণা নকৰিব কোভিড যোদ্ধাক প্ৰতাৰণা নকৰিব আমি আজি কৰ্মবিৰতি তৃতীয় দিনৰ কাৰ্যসূচীত উপনীত হ'বলৈ পাই অতি দুখিত হৈছোঁ যিহেতু আমাৰ আজি তৃতীয় দিনৰ কাৰ্যসূচী চৰকাৰ পক্ষৰ পিনৰ পৰা কোনো ধৰণৰ গুৰুত্ব নিদিয়াত আমি অতি লাজ্জিত হৈছোঁ আমি তেখেতলোকৰ কৰ্মচাৰী নহয় নেকি সেনেকুৱা আমাৰ নিজৰ মাজতে নিজেই প্ৰশ্ন উত্থাপন হৈছে গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যে অতি সোনকালে আমাৰ যি দাবী সেই দাবী মানি লওক সমকামৰ দৰমহা প্ৰদান কৰক NHMত আমাক স্থায়ী নিযুক্তি নিদিয়া পৰ্যন্ত আমাক NHMৰ কৰ্মীক 7 পে কমিশ্যনত স্কেল পেড প্ৰদান কৰক আৰু আমাৰ NHMৰ কৰ্মীৰ যি স্বাস্থ্যৰ সুবিধা আৰু অন্যান্য যি EPF CPF প্ৰদান কৰক যিহেতু আমি লাজ পাইছোঁ আমাৰ লগৰে কৰ্মচাৰীয়ে কাইলৈ পৰহিলে ৰিটায়াৰ হ'ব তেখেতলোকে কিন্তু ঘৰলৈ যাওঁতে অকল খালী বেলুনটো লৈ যাব লাগিব তাৰ বাহিৰে তেখেতলোকৰ একো নহয় তাৰপিছত তেওঁলোক ৰিটায়াৰ হোৱাৰ পিছত পথৰ ভিক্ষাৰী বাহিৰে তেখেতলোকে একো হ'ব কৰিবলৈ উপায় নাইকিয়া হ'ব যিহেতু আমাৰ ন্যূনতম দৰমহাত আমি কাম কৰি আছোঁ এই ন্যূনতম দৰমহাই আমি কোনো ধৰণৰ সাঁচিবও পৰা নাই আমাৰ ঘৰ সংসাৰ চলোৱাতে এনেকুৱা বৰ্ধিতমূলত ঘৰ সংসাৰ চলোৱাত আমাৰ বহুত প্ৰব্লেম হৈছে গতিকে আমি কোনো ধৰণৰ আমাৰ শাসন নাই আমি ৰিটায়াৰ হোৱাৰ পিছত আমি পথলৈ ওলাই যোৱাৰ বাহিৰে আমাৰ কোনো ধৰণৰ ব্যৱস্থা নাথাকিব গতিকে ইয়াৰ জৰিয়তে আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে আমাৰ পালে এবাৰ চকু মেলি চাওক আমাৰ গতি চাওক আমি আজি স্বাস্থ্য সেৱাৰ লগত জড়িত হোৱা সেৱাৰ লগত জড়িত থকা সমাজ সেৱাৰ লগত ৰাইজ সেৱাৰ লগত জড়িত থকা কোভিড যোদ্ধাৰ হিচাপে আমাৰ যি পৰিচয় দিছিল সেই পৰিচয় আমাৰ উঠাই লওক আমাক ন্যায় দিয়ক তেখেতলৈ বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে আমাক সকলোকে ন্যায় প্ৰদান কৰি আমি যিহেতু তেখেতৰ সৃষ্টিয়ে আমি হেল্থৰ কৰ্মচাৰী গতিকে তেখেতে আমাক উপযুক্ত ন্যায় প্ৰদান কৰিব বুলি আমাৰ অনুৰোধ জনাই চেনেলৰ জৰিয়তে